অৰ্থনৈতিক উন্নয়ন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা। তোমালোক মোক কমেণ্ট কৰি ক'বা ইংলিছ আৰু মেথছ এই দুটা ছাবজেক্টৰ ভিতৰত কোনটো ছাবজেক্টৰ আগতে ভিডিঅ' আপলোড দিব লাগিব, মানে মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কোনটো ছাবজেক্টৰ ভিডিঅ' বনাই আগতে আপলোড দিব লাগিব মোক কমেণ্ট কৰি ক'বা। মই সেইটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ ভিডিঅ' বনাই আপলোড কৰি দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনৰ মাৰ্চ মাহত। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1950 চনৰ মাৰ্চ মাহত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল? কুৱেশ্যনটো কি কৈছে, নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নীতি আয়োগৰ প্ৰথম বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ দিল্লী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নীতি আয়োগৰ অধ্যক্ষ কোন? কুৱেশ্যনটো কি কৈছে, নীতি আয়োগৰ অধ্যক্ষ কোন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ প্ৰধানমন্ত্ৰী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা? কুৱেশ্যনটো কি কৈছে, ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ 3টা। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 3টা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। মানৱ উন্নয়নৰ 3টা সূচকৰ এটা হ'ল। কুৱেশ্যনটো কি কৈছে, মানৱ উন্নয়নৰ 3টা সূচকৰ এটা হ'ল, মানে মানৱ উন্নয়নৰ 3টা সূচক আছে, সেই 3টা সূচকৰ ভিতৰত এটা সূচক ABCD এই 4টা অপশ্যনৰ ভিতৰত আছে, সেই সূচকটো আমি বাছি উলিয়াব লাগে। এতিয়া তোমালোক মনত কৰিবা জীৱন যাত্ৰাৰ মান এইটো হ'ল মানৱ উন্নয়নৰ 3টা সূচকৰ ভিতৰত এটা সূচক। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ জীৱন যাত্ৰাৰ মান হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? কুৱেশ্যনটো কি কৈছে, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 2015 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল? কুৱেশ্যনটো কি কৈছে, ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতত সমবায় আইনখন 1912 চনত গৃহীত কৰা হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1912 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল? কুৱেশ্যনটো কি কৈছে, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা উত্তৰ পূব উন্নয়ন বিত্ত নিগম 1996 চনত স্থাপন কৰা হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1996 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত। কুৱেশ্যনটো কি কৈছে,
চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত কিমান নম্বৰ সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত প্ৰথম। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ প্ৰথম হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে? কুৱেশ্যনটো কি কৈছে? আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, আটাইতকৈ বেছি ধান উৎপাদন কৰে পশ্চিমবংগ ৰাজ্যই। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ পশ্চিমবংগ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল? কুৱেশ্যনটো কি কৈছে? ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা। এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, ছাৰ আপুনি কমেণ্টত কৈ দিয়ক কোনটো অপশ্যন শুদ্ধ উত্তৰ। মই তোমালোকক কমেণ্টত কৈ দিম। মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত কমন পাবা, 100% চিয়'ৰ তোমালোক ভালকৈ পঢ়িবা। আৰু তোমালোক মোক কমেণ্ট কৰি ক'বা মেথছ আৰু ইংলিছ এই দুটা ছাবজেক্টৰ ভিতৰত কোনটো ছাবজেক্টৰ ভিডিঅ' আগতে আপলোড দিব লাগিব, মানে মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ কোনটো ছাবজেক্টৰ ভিডিঅ' আগতে আপলোড দিব লাগে মোক কমেণ্ট কৰি ক'বা। মই সেইটো ছাবজেক্টৰ ভিডিঅ' আগতে বনাই আপলোড দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।